মই চোৱা চিতা কৰি আছিলোঁ। হঠাৎ সিদিনা ৰাতি এই টোপনি জালতে কিবা মই পৰি পেলাই মোৰ এই হিপ বনডাল ভাঙিলে। ভাঙি আকৌ ইয়াতে হস্পিটেলত আহিলোঁ KGMTত। ল'ৰালৰিকে লৈ আহিলে। তাৰপৰা পৰি আছোঁ এই 5 দিনে। এতিয়া অসুবিধা হৈছে কি হয়, পেচমেকাৰ লগোৱাৰ পিছত হঠাৎ লগে লগে অপাৰেশ্যন কৰা কিবা কৰা সেইবিলাক বহুত সাৱধান হ'বলগীয়া হয়। ডাক্তৰে তাকে আলোচনা বিলোচনা কৰি আছে। তেখেতসকলে যিটো ভাল সেইটো কৰিব মই বিশ্বাস, আৰু ৰাইজৰ আশীৰ্বাদ মোৰ শক্তি। গতিকে এইখিনি হৈ পেলাই ভাল হৈ ওলাই যাম। আকৌ গৈ পেলাই NRC ডাবিংখিনি কৰিবলৈ আছে, সেইটো এতিয়া মনত চিন্তা আছে। সেইখন ডাবিং কৰিবলৈ চিনেমাখন তেতিয়াহে সম্পূৰ্ণ হ'ব। এইবিলাক সৰু সৰুখিনি এই এক্সিডেণ্টৰ আগতে সেইখিনি ফটোশ্বুট কৰি আহিছোঁ আগদিনা ৰাতি। আহি পেলাই সেইবিলাক হৈ গ'ল, পোষ্টাৰ ফটোশ্বুট। এতিয়া ডাবিং দিব আছে, এতিয়া কেৱল ডাবিং দিব আছে। ভাল হ'ব আপুনি। তাকে বেয়া লাগিছে। ৰাইজে তাৰপিছত আকৌ চিৰিয়েল এখন কৰি আছোঁ বোৱাৰী বুলি, বাপ্পা হামেদৰ। বেচাৰা বাপ্পাৰ বেয়া লাগিছে, মানে আশা কৰি কাষ্টিং কৰিলোঁ, নিৰ্মাণ কৰিলোঁ। তাৰপিছত সদায় খবৰ লৈ আছে, ভাল পাই কেতিয়া ভাল পাব দাদা, পাইছেনে দাদা। তাত বেছি বেয়াহে হৈ গৈ আছে মোৰ। একো নহয়, আপুনি এতিয়া সোনকালে সুস্থ হৈ যাব পাৰিব আৰু। গৈ পেলাই আকৌ মই কামে কাজে লাগিব লাগে, সেইটোৱে আশা কৰিছোঁ। ৰাইজৰ আশীৰ্বাদে মোৰ শক্তি। যোৱাবাৰো এনেকৈ অসুস্থ হৈছিলোঁ, ৰাইজৰ আশীৰ্বাদে মোৰ তাকো এপাব লাগিছিলোঁ। আজি 2 বছৰ আগত এইখন হস্পিটেলতে। তাৰপিছতে আকৌ যোৱা জানুৱাৰী মাহত চিনেমা শ্বুটিং কৰা থকাৰ সময়তে NRCখন কৰি আছে। হঠাৎ গা বেয়া লাগিলে, তাৰপিছতে আহিলোঁ এনেই এই মেডিকেল কলেজত। ডক্টৰ প্ৰণৱজ্যোতি ভট্টাচাৰ্যী তেখেতক মই হাৰ্টৰ হেৰিৰ কাৰণে সুধিছিলোঁ। ক'লে নহয় আপোনাৰ পেচমেকাৰ লগাব লাগিব। তাৰপিছতে লগে পেচমেকাৰ লগালে। তাতে সেইখিনি সময়ত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো মোক গতিকে পেচমেকাৰ এইটো কৰি দিলে, চবেই জানে। সেইখিনি ৰাতিটোৰ ভিতৰতে পেচমেকাৰ লগালোঁ। সকলোৰে আশীৰ্বাদ সহায় সহযোগত ভাল হৈ ওলাই আহিলোঁ। ঘৰ পালোঁহি। ঘৰ পাই পেলাই মোৰ পৰিবাৰে এই হোলীৰ দিনাখন ৰাতিপুৱা গা পা ধুই পেলাই পাকঘৰ সোমাওঁতে তাতে এতিয়া প্ৰেছাৰ ষ্ট্ৰ'ক হ'ল। হৈ পেলাই এটা চাইডটো পেৰালাইচিছ হৈ গ'ল। এইখন KGMT হস্পিটেলতে প্ৰায় তেওঁ 25-26 দিন ইয়াত থাকিবলগীয়া হ'ল। তাৰপিছত ইয়াৰ পৰা প্ৰাণে বাচি তেওঁ এতিয়া সুস্থ হৈ ঘৰলৈ গ'ল, যদিও এতিয়ালৈকে তেওঁ এটা চাইড পেৰালাইচিছ হৈ গ'ল, খোজকাঢ়িব পৰা নাই। বাকী হাত তাতবিলাক ভাল হৈছে। এতিয়া ঘৰতে ফিজিঅ'থেৰাপি হৈ আছে। আৰু সকলো জানে মোৰ ছোৱালীজনী আছে, তাই আদাৰদিনে চাইল্ড, তাই কথা ক'ব নোৱাৰে, খোজকাঢ়িব নোৱাৰে। এনেই বাকী ঠিকেই আছে, সুস্থ হৈ। গতিকে তথাপি তাইৰ পৰিচৰ্যাটো বহুতখিনি ধ্যান কৰিবলগীয়া হয়। মুখৰ ৰেখা লম্বিত হ'লে মুখৰ উদয় হয়। মুখৰ মাজতো হাতিব জানিলে জীৱন মধুৰ হয়, আইতাই কয়। আপুনি নিজে লিখিছে? মই নিজে লিখিবলৈ বিচাৰোঁ। মোৰ কবিতা মই লিখোঁ। কিবা এইটো এতিয়াও বিচনাত থাকি কবিতাই লিখিব লাগিব। কিবা কি মনলৈ আহি থাকে। পোৱা নোপোৱাৰ নামে জীৱন আইতাই কয়। নোপোৱা শুনিছোঁ, আহিব জানিলে জীৱন মধুৰ হয়, আইতাই কয়। তেনেকেই আৰু আপোনাক বেয়া পোৱা মানুহে নাই, সকলোৱে আপোনাক ভাল পায়।
আৰু সকলোৱে আশীৰ্বাদ কৰিছে আপুনি মানে সোনকালে ভাল হৈ আহিবই। ধন্যবাদ। মই আকৌ ৰাইজৰ মাজলৈ যাবলৈ গৈ আছোঁ। আৰু আপোনাক মানে সকলোৱে বিচাৰে যে আপুনি আপোনাৰ যিটো কেৰেক্টাৰ, যিটো আপুনি অভিনয় কৰে, সেইটোক মানে সকলোৱে ভাল পায় তাৰমানে, আৰু সেই তেনেকুৱা হিচাপে আপোনাক আকৌ বিচাৰে আপোনাৰ ৰাইজে। পলাশৰ ৰঙা ৰং নাই নহয় বুলি নক'বা, মৌ প্ৰাণৰ থকা সুখে সুখে শেৱালি নাই নাজানো বুলি নক'বা, সৰা পাতে ক'ব খোজে মনৰ গধুৰ কথা, মৌ জানো হৃদয়েৰে নুশুনো, আন্ধাৰ আকাশত তৰা ফুল বিচাৰি মৌ জানো বাগৰি নপৰোঁ, আশা মোৰ লগ হৈ থকা মোৰ চাহ হৈ মোক অচিনাকি বুলি নক'বা। কি সুন্দৰ।